শিৰত সেন্দুৰ ল'লেই এগৰাকী নাৰী সুৰক্ষিত নহয়, যদিহে স্বামী অসুৰৰ প্ৰকৃতিৰ হয়। আনৰ সুখৰ সংগী হোৱাতকৈ পাৰিলে দুখৰ সমভাগী হওক, কাৰণ সুখৰ তুলনাত দুখৰ সময়ত মাত এষাৰ দিয়া মানুহৰ বৰ অভাৱ। অভাৱ থাকিব পাৰে জীৱনত, কিন্তু নিজৰ সন্মান হানি কৰাৰ স্বভাৱ নাই। যি ব্যক্তিয়ে পৰিশ্ৰমৰ দ্বাৰা ধন সম্পত্তি অৰ্জন কৰে, সেইজন ব্যক্তিয়ে বুজে কষ্ট কি। কিন্তু যি ব্যক্তিয়ে বিনা পৰিশ্ৰমে সকলো বস্তু পায়, সি কেতিয়াও নাজানে জীৱনৰ বাস্তৱতা কি। সম্পত্তি যিমানেই নাথাকক, যদিহে পৰিয়ালত এটা মদাহী বা জুৱাৰী থাকে, সেই পৰিয়ালত সুখ শান্তি নাথাকে। তৰ্কতকৈ নীৰৱতা ভাল যদিও কিছু পৰিস্থিতি চাই নীৰৱতাতকৈ তৰ্কই ভাল, নহ'লে কেতিয়াবা সেই নীৰৱতাই দুখী সজাই থৈ যায়। এটা সুন্দৰ বাক্য আৰু অৰ্থটো কিন্তু আচৰিত। আমি জীৱনত সকলো বস্তু স্থায়ী ৰূপত পাব বিচাৰোঁ, কিন্তু আমাৰ জীৱনটোৱেই যে অস্থায়ী সেই কথা পাহৰি যাওঁ। জীৱনত প্ৰাণ খুলি হাঁহিবলৈ শিকক, কাৰণ কান্দিবলৈ আমাক বহুতেই শিকাব। শুনক, কাকো সৰু বুলি অৱজ্ঞা নকৰিব। শুদ্ধ ধূলিকণা ভৰিত লাগিলে একো নহয়, কিন্তু সেই ধূলিকণা যদি চকুত পৰে, তেতিয়াহ'লে বহুত কষ্ট হয়। নাৰীৰ ভাল পোৱা তেতিয়া বুজি পোৱা যায় যেতিয়া পুৰুষৰ কাষত একো নাথাকে, আৰু পুৰুষৰ ভাল পোৱা তেতিয়া বুজি পোৱা যায় যেতিয়া পুৰুষৰ কাষত সকলো থাকে। শৰীৰৰ সৌন্দৰ্য খুবেই খন্তেকীয়া, সেয়ে কথা আৰু চৰিত্ৰ সুন্দৰ কৰক। আপুনিও পৃথিৱীৰ এজন শ্ৰেষ্ঠ সুন্দৰ ব্যক্তি হ'ব পাৰিব। যি নাৰী তেওঁৰ স্বামীৰ খং উঠাৰ সময়ত মনে মনে থাকে, তৰ্কত লিপ্ত নহয়, সেই নাৰী দুৰ্বল নহয়, বৰঞ্চ জ্ঞানী আৰু বুদ্ধিমতী। তেওঁ এগৰাকী শ্ৰেষ্ঠ নাৰী। বুদ্ধিমান মানুহবোৰে দুটা সময়ত মনে মনে থাকে। 1. খং উঠাৰ সময়ত। 2. ভুল কৰাৰ পিছত তেওঁক বিচাৰ কৰাৰ সময়ত। প্ৰয়োজন আছে, সম্পৰ্ক আছে। প্ৰয়োজন শেষ, সম্পৰ্কও শেষ। টকা আছে, সন্মান আছে। টকা নাই, কাৰো গুৰুত্বও নাই। স্বাৰ্থ আছে, কাষত আছে। স্বাৰ্থ শেষ, সকলো শেষ। স্বাৰ্থপৰবোৰ সুখী, সৎ মানুহেতো কেৱল ঠগেই খায়। এয়াই নিষ্ঠুৰ বাস্তৱতা। আপুনি কি ভাবে? আপুনি ভাল পোৱাজনৰ সন্মুখত চকুলো টুকি হিয়া উজাৰি কান্দিব আৰু আপোনাক বুজি পাব। যদি তেনেকৈ ভাবিছে, তেনেহ'লে আপুনি মূৰ্খামি কৰিছে। কিয় কৈছোঁ জানে? তেওঁ আপোনাক বুজা হ'লে চকু পানী ওলাবলৈ নিদিলেহেঁতেন। ইতিহাস সাক্ষী আছে, বৰ্তমানলৈকে সেইজনেই সুখী আৰু সফল ব্যক্তি, যিজনে আটাইতকৈ বেছি নিজৰ কথা চিন্তা কৰিব পাৰিছে। নেতিবাচক চিন্তাৰ ওজন কমাওক, মানসিক ৰোগ কমিব। দুশ্চিন্তা কমাওক, হতাশা আঁতৰিব। শৰীৰৰ ওজন কমাওক, শাৰীৰিক ৰোগ কমিব। মগজু ঠাণ্ডা কৰি সিদ্ধান্ত লওক, কাৰণ ঠাণ্ডা মগজুৱে লোৱা সিদ্ধান্ত কেতিয়াও ভুল নহয়। কথা কোৱাৰ আগতে ভাষা ঠিক কৰক, কাৰণ সকলো বিপদ আৰম্ভ হয় একমাত্ৰ মুখৰ ভাষাৰ পৰা। মা দেউতাক জীৱিত অৱস্থাত হৃদয়ত কষ্ট দি বৃদ্ধাশ্ৰমত থৈ মৃত্যুৰ পিছত আত্মাৰ শান্তিৰ বাবে যদি নাম প্ৰসংগও কৰিছে, তেনেহ'লে কোনো সুফল নাপায়। সেইবাবে জীয়াই থাকোঁতেই মনত কষ্ট নোপোৱাকৈ ৰাখিবলৈ চেষ্টা কৰক। কয়লা আৰু বেয়া মানুহ প্ৰায় একেই। কয়লা যেনেদৰে গৰম হ'লে হাত পুৰে আৰু শীতল হ'লে হাতত ক'লা দাগ লগায়, ঠিক তেনেদৰে বেয়া মানুহেও আপোনাৰ সন্মুখত মিঠা মিঠা গুণ গাব আৰু আপোনাৰ পৰা আঁতৰি গৈ আপোনাৰেই বদনাম গাই ফুৰিব। মনত ৰাখিব,
এনেকুৱা মানুহক জীৱনত চিনি পোৱাটো খুবেই প্ৰয়োজন আৰু এনে মানুহৰ পৰা সদায় আপুনি দূৰত থাকিবলৈ যত্ন কৰিব। আপোন সেইসকল যিয়ে আমাৰ সুখ দুখ বুজি পায়, নহ'লেতো ৰাস্তাত অহা যোৱা মানুহেও ভাল বেয়া সোধে। মানুহ এনে সলনি নহয়। জীৱনত এনে কিছুমান ঘটনা ঘটি যায় যে মানুহ সলনি হ'বলৈ বাধ্য হয়। সঠিক দিশ আৰু সঠিক সময়ৰ জ্ঞান নহ'লে উদয় হোৱা সূৰ্যটোকো ডুব যোৱা যেন দেখিব। পৃথিৱীৰ আটাইতকৈ ভাগ্যশালী সেইসকল যাৰ ওচৰত খাদ্যৰ লগতে ভোক আছে, বিচনাৰ লগতে টোপনি আছে আৰু ধনৰ লগতে ধৰ্মও আছে। সেই মানুহজনৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব যিজনে নিজৰ ভুল নেদেখে। আপোনাৰ সন্মান সেই কথাত নাই যি আপোনাৰ সন্মুখত কোৱা হয়। আপোনাৰ সন্মান সেই কথাতহে আছে যি আপোনাৰ অনুপস্থিতিত কোৱা হয়। এই জীৱনত কোনো কাৰো নহয়। আমি ভাবো কোনোবা আছে যি কেৱল আমাৰ, কিন্তু সময় আহিলে সেয়াও আমাৰ নহয়। গোলাপ দিলেই প্ৰেম নহয়, গোলাপৰ দৰে চম্ভালি ৰখাহে প্ৰেম। মা দেউতাৰ মৰমেই কেৱল এনেকুৱা মৰম যিটো বাস্তৱত নিস্বাৰ্থ আৰু বিনা চৰ্তত ক্ষমা কৰি দিয়ে। পুৱা হোৱালৈকে ফুলেও নাজানে মন্দিৰলৈ যাবনে শ্মশানলৈ যাব। সেই জীৱনত সদায় হাঁহি ফূৰ্তিৰে জীয়াই থাকক। যদি জীৱনত যুঁজ নিজৰ লগত হয় হাৰি যাব লাগে, কিয়নো জীৱনত কিছুমান সম্পৰ্ক বহুত মূল্যৱান। জীৱনৰ সকলোতকৈ ডাঙৰ পুলিটো হ'ল বিশ্বাস, যি মাটিত নহয় হৃদয়ৰ পৰা ওলায়। আনক দুখ দি কোনেও সদায় হাঁহি থাকিব নোৱাৰে। এইটো বিধিৰ বিধান আজিলৈকে কোনো নুবুজিলে। পৰিশ্ৰম কৰিলে মগজু আৰু সঁচা কথা ক'লে হৃদয় পৰিষ্কাৰ হয়। সঁচা সংগ দিয়াবোৰৰ এটাই চিন থাকে যে ইহঁতে বিবেচনা নকৰে, কেৱল দায়িত্ব লয়। ছল কপট আৰু পাপ সিমানখিনিহে কৰিবা যিমান তুমি ভুগিব পাৰা, কিয়নো ভাগ্যই কাকো কেতিয়াও ৰেহাই নিদিয়ে। আপোনাৰ জীৱনত বাৰে বাৰে কোনো নাহে, সেয়ে সেই মানুহবোৰৰ যত্ন লোৱা যিবোৰ আপোনাৰ লগত আছে। সদায় হাঁহি থকা, এইটো মনত পেলাই যে এইখন দুনিয়াত আপোনাৰ এক টোপাল চকুলোৰো কোনো মূল্য নাই। অহংকাৰ যি বস্তুৰেই নহওক কিয় সদায় সৰ্বনাশ কৰিহে এৰিব। ছল কৰিলে ছলেই পাব, আজি নহ'লেও কালি পাব। যদি জীৱনটো সত্যৰে জীয়াই থাকা, শান্তি প্ৰতি পলতে পাব।